নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ডিচেম্বৰ মাহৰ ধনু ৰাশিৰ মাহটোৰ ৰাশিফলৰ বিষয়ে মই ফলদানৰ বিষয়ে আপোনালোকৰ মাজত কৈ যাম। ধনু ৰাশিৰ জাতক জাতিকাৰ এই মাহত যথেষ্ট সমস্যা আহিব আৰু কিছুমান সমস্যাৰ সমাধানো হ'ব আৰু শত্ৰুৰ ভয় থাকিব আৰু হৃদৰোগত আক্ৰান্ত হ'ব পাৰে। কিন্তু তাৰ মাজত আপোনালোকৰ মিছা অপবাদ আহিব, কিন্তু কিছু ক্ষেত্ৰত কৰ্মত সাফল্যতা আহিব, গৃহ নিৰ্মাণ হ'ব। এই মাহত আপোনালোকৰ সন্মান বৃদ্ধি হ'ব, আৰ্থিকত কিন্তু চিন্তা আহিব পাৰে। চিকিৎসকৰ এই মাহটো অতিশয় শুভ। কিছু ক্ষেত্ৰত আপোনালোকৰ সন্মান হানি আহিব পাৰে। বন্ধু বিয়োগৰ খবৰ আহিব পাৰে। এই মাহত আংশিক লাভ আহিব পাৰে। ভাতৃৰ লগত মনোমালিন্য বা বিৰোধতা আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো যথেষ্ট মধ্যম ফল পাব। মান সন্মান হানি হোৱাৰ সম্ভাৱনাও আছে। ক্ৰয় বিক্ৰয়ত কিন্তু এই মাহটো যথেষ্ট শুভদায়ক হ'ব। এই মাহত মাকৰ বা মাতৃ কষ্ট থাকিব, ক্ষমতা লাভ হ'ব, সামগ্ৰী লাভ হ'ব, পাৰিবাৰিক এই সুখ এই মাহটোত থাকিব আৰু ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ অশুভ বা পীড়িত, তেওঁলোকে এই মাহত এটা পূৰ্ণিমা নিশি পালন কৰিব। তেনে কৰিলে শুভ ফল প্ৰদান হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি গ্ৰহ পাপ বা পীড়িত হৈ আছে, এইসকল জাতক জাতিকাই যদি অমাৱস্যা দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে যথেষ্ট শুভ ফল প্ৰদান হ'ব। ধন্যবাদ। এই আছিলে আজিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।